প্ৰথমে সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ তৰফৰ পৰা মহা শিৱৰাত্ৰি সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে যাতে মনৰ বাঞ্ছা পূৰণ হওক তাৰে কামনা কৰিছোঁ। বন্ধু বান্ধৱীসকল, আজি যিহেতু শিৱৰাত্ৰি সেয়েহে আমি ধৰক নিৰামিষেই খাম। আজি নিৰামিষ খাম, লগতে কি খাম তাকে আপোনালোকক দেখুৱাইছোঁ। নিশ্চয় কালি যিসকলে ভিডিঅ'টো চাইছে তেওঁলোকে জানে। এয়া হৈছে তৰা গজালি। আজি আমি তৰা গজালি বনাবলৈ লৈছোঁ। কেনেধৰণে গুচাইছোঁ বা কেনেধৰণে কি কৰিছোঁ সকলোখিনি দেখুৱাব বিচাৰিছোঁ। হয়তো তৰা গজালি বহুতে চিনি নাপায়। কিমানখিনি জাবৰ ওলাইছে চাওক, কুঁহিয়া যেনেকৈ জাবৰ ওলায় ঠিক একেদৰে বহুত জাবৰ ওলাইছে। কোমল কোমল অংশ সুন্দৰকৈ মই কাটি ল'লোঁ। লগত চাটনি বনাবলৈ লৈছোঁ কি জানেনে আজি? এইফালে মন কৰক, ওলকবি গাজৰ চাটনি খাই খুব ভাল লাগে নহয়নে বাৰু? এইফালে কেঁচা নহৰু ৰেডি কৰি লৈছোঁ। ৰাতিপুৱা লাল চাহ খাই আছোঁ, খাই শেষেই হ'ল বাৰু। ওলকবি ধুই পখালি ল'লোঁ। আনফালে গুটি আলু লৈছোঁ। গুটি আলু নিশ্চয় সকলোৱে চিনি পাইছে। সৰু সৰু আলুবিধ আমাৰ এইফালে মানে গুটি আলু বুলি কয়। তৰা গজালিখিনিও মিহি মিহিকৈ কাটি ল'লোঁ। কোমল কোমল অংশ ধুনীয়াকৈ আপোনালোকক দেখুৱালোঁ। এইফালে আলুখিনিও কাটি ল'লোঁ। আলুখিনি কাটি 2-3 বাৰ ধুব লাগে, কেলৈ কওকচোন, খুব বালি থাকে। আনফালে আমাৰ মিনিয়ে আকৌ বনাই আছে চালাড। ওলকবি আৰু গাজৰ চালাড বনাই আছে। এইখিনি তৰা গজালিখিনি এনেধৰণে পানীত অলপ দেৰি কাটি কৰি থৈ দিব লাগে। ক'লা ক'লা পানী ওলাব। ইয়াতে অকণমান নিমখ মই যোগ কৰিলোঁ। এনেই আৰু নিমখ অকণমান যোগ কৰি পানীত এনেধৰণে থৈ দিছোঁ। এতিয়া পানীটো ক'লা ক'লা পানী ওলাব, মানে চেকা এটা ওলাব। চেকাখিনি নাইকিয়া হৈ যাব। তাৰপিছতে আলুৰ লগত ভাজিম আৰু ধুনীয়াকৈ। আৰু বহুত কিবাকিবি যোগ কৰিবলৈ আছে, আপোনালোকে চাই থাকক। শেষত জনাব আৰু কেনেকুৱা লাগিলে দেই। ওলকবি গাজৰ লগত অলপ আদাৰ মিশ্ৰণ কৰা হৈছে। কেঁচা জলকীয়া কাটি দিম আৰু বছ। সৰিয়হৰ তেল গৰম হোৱাৰ লগে লগে মই এতিয়া যোগ কৰিব লৈছোঁ কি জানেনে আপোনালোকে? এইয়া গোটা গোটা নহৰু, পাঁচফোৰণ, পিঁয়াজ সকলোখিনি যোগাৰ কৰি লৈছোঁ। যিহেতু এইখিনি অকণমান নতুন এটা ৰূপ দি ভাজিবলৈ লৈছোঁ। অইনে বাৰু পিঁয়াজ অকণ দিয়ে ভাজে। মই কেইফুটামান নহৰু দিছোঁ, পাঁচফোৰণ দিছোঁ, এইফালে আদাও লৈছোঁ, পিঁয়াজো লৈছোঁ। সকলোখিনি এনেধৰণে দিছোঁ। যিহেতু নিৰামিষ খাম, ইয়াত মাছ মাংস কোনো লেটি পেটি হ'ব নোৱাৰিব। যিহেতু আজি শিৱৰাত্ৰি। কোনে কোনে নিৰামিষ খাইছে জনাব দেই কমেণ্ট কৰি। আলুখিনি এৰি দিলোঁ। ইয়াতে জলকীয়া অলপ ফালি ফালি দি দিছোঁ। আনফালে আকৌ কেৰাহীটোত আধা ৰ'দ পৰি আছে। চাওকচোন, আমাৰ পাকঘৰটো অকণমান ডিজিটেল দেখুৱাই আছোঁ বাৰু। তৰা গজালিখিনিও ধুনুকৈ এটা খৰাহীত মানে ভগা পাচি এটাতে এনেধৰণে থৈ দিছোঁ। আচলতে পাচিটো একেবাৰে ভাগি যোৱা নাই, সেয়েহে পেলাই দিব বিচৰা নাই। আমাৰ পাকঘৰত কাম চলি আছে। আৰু কিছুমানে ভাবিব বুলিব ভগা পাচিটোকে ভিডিঅ'ত দেখুৱাইছেনে, সেইটো কথা নহয়। আচলতে আমি ভিডিঅ' কৰিম বুলি নতুন নতুন বস্তু যোগাৰ কৰি নলওঁ। আমি সৰ্বসাধাৰণ কেনেধৰণে খাওঁ, আমি ধৰক যিটো হয় সেইটোকেহে দেখুৱাওঁ। আমি সাজি কাচি বা মানে ধুনীয়াকৈ বোলে মেকআপ কৰি যে ভিডিঅ' বনাম তেনে নহয়। সেইটো মই আগতেও কৈছোঁ। মোৰ জীৱনত মই যিখিনি কৰি আছোঁ বা ঘৰখনত কেনেকৈ কি কৰি আছোঁ সেইখিনিহে মই ডাইৰেক্ট কেমেৰা কৰি আপোনালোকলৈ আগবঢ়াওঁ। বিশেষকৈ এনেকুৱা থলুৱা শাক পাচলি কিছুমান আমাৰ উঠি অহা প্ৰজন্মই একেবাৰে চিনি নাপায়। সেয়েহে ভাবিছোঁ ধৰক তেওঁলোকে চিনিও পাব আৰু লগতে এই কি বস্তু যে খায় সেইটোও জানিব। কথা কৈ থাকোঁতে ইয়াত আকৌ কি কি মিশ্ৰণ কৰিলোঁ সেইটো কোৱাই নহ'ল। কথা কৈ থাকোঁতে ইয়াত মিশ্ৰণ কৰিলোঁ হালধি, নিমখ, অকণমান ৰেড চিলি, ৰংটো ধুনীয়া হ'বৰ বাবে দিছোঁ। কাশ্মীৰ ৰেড চিলি হয়। আমাৰ পাকঘৰটো কিয় ডিজিটেল বুলি কৈছিলোঁ আপোনালোকক দেখুৱাই আছোঁ দেই। এইফালে বেৰখন নাই যে একদম ৰ'দটো তেৰতেৰকৈ আহিছে দেই। একদম তেৰতেৰীয়া ৰ'দ এইফালৰ পৰা আহি এইফালে চৌকাত পৰি গৈছে। ঠাণ্ডা দিনত ভালেই লাগে, গৰম দিনতহে কিন্তু বেয়া আৰু।
আলুখিনি পটককৈ সিজিব বাৰু, কিন্তু তৰা গজালিখিনি নিসিজিব বুলি অকণমান পানী ছটিয়াই দিলোঁ। এতিয়া ধুনু ধুনুকৈ উতলি আছে, অকণমান সময় ঢাকি দিম। 2-3 মিনিট ঢাকি দিলোঁ, দেখিছোঁ বৰ ধুনীয়াকৈ হৈ গ'ল। ইয়াতকৈ যদি বেছিকৈ শুকান কৰোঁ ধৰক খাবলৈও ইমান ভাল নালাগিব। বেছি শুকান ভাজি টাইপৰ কৰিব নালাগে, এনেকৈ অকণমান জিপ থকা টাইপৰ কৰিব লাগে। আমাৰ মাহঁতে আইতাহঁতে এনেধৰণে ভাজি আমাক খুৱাইছিলে, মনত আছে। যিয়ে নহওক গোটেই ধোঁৱা ধোঁৱা হৈ গৈছে। তৰা গজালি কোনে কোনে খাই পাইছে জনাব। লগতে আমাৰ অসমীয়া মানুহৰ থলুৱা খাদ্য এইবিলাক, বহুতে খাই পাইছে, বহুতে নাই পোৱা। যিয়ে নহওক আজি যিহেতু মহাশিৱৰাত্ৰি, সেয়েহে সকলোকে আকৌ এবাৰ মোৰ চেনেলৰ তৰফৰ পৰা শিৱৰাত্ৰি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে মনৰ বাঞ্ছা পূৰণ হওক তাৰে কামনা কৰিলোঁ। আৰু লগতে একেবাৰে নিৰামিষ আৰু লগতে থলুৱা এবিধ খাদ্য বনাই দেখুৱালোঁ, কেনে লাগিলে জনাব।